নমস্কাৰ এৰিয়া আৰু পেৰিমিটাৰ সিৰিজৰ এইটো দ্বিতীয়টো ভিডিঅ' হয় আমি প্ৰথম ভিডিঅ'ত বৃত্তৰ বিষয়ে পঢ়িছিলোঁ আজি আমি এইটো ভিডিঅ'ত আয়ত আৰু বৰ্গৰ বিষয়ে পঢ়িম লগতে কেইটামান PYQ লৈ আহিছোঁ সেইকেইটা সলভ কৰিম আয়ত আৰু বৰ্গৰ পেৰিমিটাৰ আৰু এৰিয়াৰ ফৰ্মুলা জনাৰ আগত ইন জেনেৰেল পেৰিমিটাৰনো কি হয় এৰিয়ানো কি হয় সেইটো এবাৰ ভালদৰে বুজি লওঁ আহক যাতে আমি ফৰ্মুলা মনত নাথাকিলেও কুৱেশ্যন সলভ কৰিব পাৰোঁ প্ৰথমতে আমি পেৰিমিটাৰকে বুজি লওঁ পেৰিমিটাৰ কনচেপ্টটো খুব সহজ হয় ধৰি লওক এখন ফুলৰ বাগিচা আছে এই ফুলৰ বাগিচাখনৰ চাৰিফালে ফেন্সিং দিব লাগে এই চাৰিফালে ফেন্সিং দিব লাগে এই চাৰিফালে আমাৰ ফেন্সিং দিব লাগে তেতিয়া কিমান দীঘল আমাক ফেন্সিং লাগিব গোটেইটো কভাৰ কৰিবলৈ তেনে ক্ষেত্ৰত আমি কি কৰিম আমি এই আয়তাকাৰ বাগিচাখনৰ চাৰিটা সাইড লেংথ লৈ ল'ম ধৰি ল'লোঁ এইটো সাইড লেংথ আমাৰ 10 মিটাৰ এইটো আমি 5 মিটাৰ বুলি ধৰি ল'লোঁ যেহেতু আয়তৰ বিপৰীত বাহুবোৰ সমান থাকে এইটো বাহুৰ বিপৰীত এইটো বাহু হয় তো ইয়াৰ এইটো কিমান হ'ব 10 মিটাৰ হ'ব আৰু এইটো বাহু এইটো লগত সমান হ'ব এইটো কিমান হ'ব 5 মিটাৰ হ'ব এতিয়া কি কৰিম এই গোটেইকেইটা বাহুৰ দৈৰ্ঘ্যক আমি যোগ কৰি দিম তো কিমান হ'ব এবাৰ চাওঁ 10 মিটাৰ প্লাস 5 মিটাৰ প্লাস 10 মিটাৰ প্লাস 5 মিটাৰ কিমান হ'ব টোটাল 30 মিটাৰ তো আমাক ফেন্সিং টোটাল 30 মিটাৰ ফেন্সিং আমাক লাগিব এই ফুলৰ বাগিচাখন কভাৰ কৰিবলৈ বেৰিবলৈ তো এই কনসেপ্টটোৱে হৈছে আমাৰ পেৰিমিটাৰ বা পৰিসীমা যাক আমি অসমীয়াত পৰিসীমা বুলি কওঁ খুব সহজ বুজি পাইছে আৰু এটা এক্সাম্পল দিওঁ আহক ধৰি লওক এইটো এটা কিবা মাটিৰ প্লট হয় তো ইয়াৰো সাইড লেংথ দিয়া আছে ধৰি ললোঁ এইটো সাইড লেংথ আমি 3 মিটাৰ এইটো 5 মিটাৰ এইটো 10 মিটাৰ এইটো 4 মিটাৰ আৰু এইটো 2 মিটাৰ তো ইয়াৰো যদি আমি পৰিসীমা উলিয়াবলগীয়া হয় বা পেৰিমিটাৰ উলিয়াবলগীয়া হয় তেতিয়া আমি কি কৰিম ইয়াৰ এই বাউণ্ডাৰী যিটা সাইড লেংথ গিটা আছে দৈৰ্ঘ্য গিটা আছে বাউণ্ডাৰী সাইডৰ টোটাল লেংথটো আছে সেই লেংথখিনি কি কৰিম আমি যোগ কৰি দিম প্ৰথমে ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ 3 মিটাৰ 5 মিটাৰ 10 মিটাৰ 4 মিটাৰ 2 মিটাৰ কিমান হ'ব 3 + 5 8 18 22 24 মিটাৰ তাৰ মানে এই প্লটটো যদি আমি কভাৰ কৰিবলগীয়া হয় চাৰিফালে তেতিয়া আমাক 24 মিটাৰ লাগিব যিহেৰে কভাৰ নকৰোঁ যদি আমি ফেন্সিং দিওঁ তো ফেন্সিং 24 মিটাৰ লাগিব যদি আমি বাউণ্ডাৰী ৱাল মাৰোঁ তেতিয়া আমাক 24 মিটাৰ লাগিব তো এইটো কনসেপ্টে হৈছে আমাৰ পেৰিমিটাৰ এতিয়া আমি পেৰিমিটাৰ এনেকৈ ক'ব পাৰোঁ বাউণ্ডাৰী সাইডৰ টোটেল লেংথক পেৰিমিটাৰ বুলি ক'ম ক্লিয়াৰ হৈছে বাউণ্ডাৰী সাইডৰ টোটেল লেংথক আমি পেৰিমিটাৰ বুলি ক'ম এইটো এইকেইটা কি আছে বাউণ্ডাৰী সাইড হয় এইটো ইয়াৰ বাউণ্ডাৰী সাইড হয় এইটো বাউণ্ডাৰী সাইড হয় এইটো বাউণ্ডাৰী সাইড হয় তো এই বাউণ্ডাৰী সাইডৰ টোটেল লেংথটো এই গোটেইকেইটা টোটেল কৰিলোঁ বাউণ্ডাৰী সাইড তাক যিটো পাম আমি সেইটোকে পেৰিমিটাৰ বুলি ক'ম ক্লিয়াৰ হৈছে এতিয়া এৰিয়ানো কি হয় এৰিয়া হৈছে ই কিমান ঠাই কভাৰ কৰি আছে বা অকুপাই কৰি আছে সেইটোকে আমি কি ক'ম এৰিয়া বুলি ক'ম দেখিলে ইয়াৰ পেৰিমিটাৰ কিমান পালোঁ 30 মিটাৰ আৰু সেইটো হৈছে বাউণ্ডাৰী কনসেপ্ট সেইটো হৈছে বাউণ্ডাৰীটো আমাৰ 30 মিটাৰ হ'ব কিন্তু ই কিমান ঠাই আৱৰি আছে বা কভাৰ কৰি আছে সেইটো হৈছে আমাৰ এৰিয়া কনসেপ্ট হয় তো এই য'ত ৰঙা লাইন দি থোৱা আছে সেই পোৰ্শনটো কি হ'ব আমাৰ এৰিয়া হৈ পৰিব এইটো পোৰ্শনটো আমাৰ কি হ'ব এৰিয়া হ'ব ঠিক তেনেকৈ এই প্লটটো য'ত আমি কিমান ঠাই আগুৰি আছে এইটো আমাৰ কি হ'ব এৰিয়া হ'ব এইটো আমাৰ কি হ'ব এৰিয়া হ'ব ক্লিয়াৰ হৈছে আকৌ এবাৰ কৈ দিছোঁ টোটেল বাউণ্ডাৰী লেংথটো সেইটো আমি কি বুলি ক'ম পেৰিমিটাৰ বুলি ক'ম আৰু সি কিমান ঠাই অকুপাই কৰি আছে বা কভাৰ কৰি আছে তাক আমি কি ক'ম এৰিয়া বুলি ক'ম এইটো হৈছে এৰিয়া আৰু পেৰিমিটাৰ সহজ কনসেপ্ট এতিয়া আমাৰ কোনো ডাউট থকা নাই এতিয়া আমি আয়তৰ আৰু বৰ্গৰ এৰিয়া আৰু পেৰিমিটাৰৰ ফৰ্মুলা শিকোঁ হওক আয়ত ইনচাৰ্ট আমি ৰেক্টেংগল বুলি জানো এতিয়া ইয়াৰ পেৰিমিটাৰ কি হ'ব এতিয়া মই প্ৰথমতে কৈছিলোঁ যে বাউণ্ডাৰী সাইডৰ টোটেল লেংথটো লাগে আমাক এতিয়া ইয়াৰ এইটো
বাউণ্ডাৰী ছাইডৰ আমাৰ লেংথটো কিমান দি থোৱা আছে এল বুলি দি থোৱা আছে এইটো কিমান বুলি দি থোৱা আছে বি বুলি দি থোৱা আছে মই অলপ আগতে কৈছোঁ আয়তৰ বিপৰীত বাহুৰ দৈৰ্ঘ্যসমূহ কি থাকে সমান থাকে তো এইটো এল হ'লে এইটো এল হ'ব আৰু এইটো বি হ'লে এইটো বি হ'ব তেন্তে ইয়াৰ পেৰিমিটাৰ কি হ'ব তে টোটেল চাৰিটা ছাইডৰ আমাৰ কি হ'ব টোটেল লেংথটোক আমি এড কৰি দিলে হ'ব তো ইয়াৰ কিমান আছিলে এল এইটো ছাইডৰ লেংথ কিমান আছিলে বি এইটো ছাইডৰ লেংথ কিমান আছিলে এল আৰু এইটো ছাইডৰ কিমান আছিলে বি তে কিমান হ'ব এল এল 12 হ'ব বি বি কিমান হ'ব 2b এতিয়া ইয়াতো 2 এটা আছে ইয়াতো 2 এটা আছে আমি 2 টো কমন ল'ব পাৰিম সো 2 কমন ল'লে এল প্লাছ বি হ'ব আৰু পেৰিমিটাৰক আমি কেপিটেল পি ৰে জেনেৰেলি ডিনোট কৰোঁ তো এইটো হ'ব এটা আয়তৰ পৰিসীমা বা পেৰিমিটাৰ ফৰ্মুলা হয় 2 ইনটু এল প্লাছ বি ঠিক তেনেকৈ ইয়াৰ এৰিয়া এইটো কিমান ঠাই কভাৰ কৰি আছে সেইটো আমাৰ কি হ'ব এৰিয়া হ'ব তো এৰিয়া ফৰ্মুলাটো তিনি সিম্পল লেংথ ইনটু ব্ৰেড মানে দৈৰ্ঘ্যৰ প্ৰস্থক যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমি তাৰ এৰিয়া পোৱা যাব তো এৰিয়া কিমান হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ ইয়াৰ দৈৰ্ঘ্য কিমান দি থোৱা আছে এল ইনটু আৰু প্ৰস্থ বি তো এইটোৱে হৈ যাব আমাৰ এটা আয়তৰ এৰিয়া বা ক্ষেত্ৰফল বা কালি বুলিও কওঁ আমি তো ইয়াতো মই স্লাইডত সেইখিনিকে লিখি থোৱা আছে পেৰিমিটাৰ পি ইজুকেল 2 ইনটু এল প্লাছ বি এৰিয়া যাক আমি ক্ষেত্ৰফল বা কালি বুলি কওঁ এইটো লিখা আছে এ ইনটু লেংথ ইনটু ব্ৰেড তাৰমানে দৈৰ্ঘ্য পূৰণ প্ৰস্থ তো এইটো হৈছে আয়তৰ পেৰিমিটাৰ আৰু এৰিয়াৰ ফৰ্মুলা এইকেইটা তো এইকেইটা মনত ৰাখি থ'ব নেক্সট স্কুৱেৰ বা বৰ্গৰ ক্ষেত্ৰত কি হয় বৰ্গৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য কি থাকে সমান থাকে তেন্তে ইয়াৰ পেৰিমিটাৰ কি হ'ব আমি জেনেৰেল কনচেপ্টৰ পৰা উলিয়াম চাৰিটা বাহুৰ দৈৰ্ঘ্য কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে আমাৰ কি হৈ যাব পেৰিমিটাৰ পোৱা যাব তো পেৰিমিটাৰ আমি কেপিটেল পি ৰে লিখিছোঁ তে পেৰিমিটাৰ কি হ'ব চাৰিটা বাহুৰ দৈৰ্ঘ্যক আমি এড কৰি দিম কিমান হ'ব এল প্লাছ এল প্লাছ এল প্লাছ এল কিমান হ'ব চাৰিটা এল আছে 4l হ'ব আৰু এল কি হৈছে বাহুৰ দৈৰ্ঘ্য তো সেইটোৱে মই ইয়াত লিখি থোৱা আছে পেৰিমিটাৰ 4l আৰু এল লিখা আছে ছাইড লেংথ বা বাহুৰ দৈৰ্ঘ্য ঠিক তেনেকৈ এৰিয়া কি হ'ব ই কিমান ঠাই কভাৰ কৰি আছে এইটো তো এই কভাৰ কৰি থকা অংশখিনিক আমি ক্ষেত্ৰফল বা কালি বুলি ক'ম তো এইটো আমাৰ ফৰ্মুলাটো কি হ'ব ফৰ্মুলাটো হ'ব এল ইনটু এল এইটো ছাইড ল'লোঁ ধৰি ল'লোঁ এইটো ছাইড ল'লোঁ আৰু এইটো ছাইড ল'লোঁ তো সেইকাৰণে এল ইনটু এল কিমান হৈ যাব এল স্কোৱাৰ হৈ যাব তো এইটোৱে আমাৰ ইয়াৰ পৰা আমি কি পাম এৰিয়া বা ক্ষেত্ৰফল বা কালি পোৱা যাব এইটো ফৰ্মুলা তো মই ইয়াতো এইটোকে লিখি থোৱা আছে পেৰিমিটাৰ 4l এল ইজুকেল ছাইড লেংথ আৰু এৰিয়া ক্ষেত্ৰফল আমাৰ কি লিখা আছে এ ইজুকেল এল স্কোৱাৰ এল মানে ছাইড লেংথ বা বাহুৰ দৈৰ্ঘ্য ইয়াতে আৰু এটা ফৰ্মুলা আছে এৰিয়া ইজুকেল হাফ ইনটু ডায়গনেল লেংথ স্কোৱাৰ এতিয়া ডায়গনেল মানে কি হয় সেইটো এবাৰ জানিলোঁ হওক মই ওপৰলৈ যাম এবাৰ শ্লাইডৰ ওপৰলৈ এটা সৰু কনচেপ্ট আছে সেইটো এবাৰ জানি লওঁ এই আয়তৰ বিপৰীত কোণকেইটাক জইন কৰা যদি এটা লাইন থাকে তো সেইডালক আমি কি কওঁ কৰ্ণ এইডালক কৰ্ণ বা ডায়গনেল বুলি কয় ইয়াত ডায়গনেল কেইডাল থাকিব দুডাল থাকিব মই বেলেগ এডাল পিনে মাৰ্ক কৰি দিছোঁ এইপিনেও এডাল থাকিব ইয়াৰ বিপৰীত কোণ এই দুটা তো এই দুডালে ইয়াৰ কি হয় কৰ্ণ বা ডায়গনেল বুলি কওঁ ঠিক আছে ঠিক তেনেকৈ এইটো বৰ্গৰ ইয়াৰ বিপৰীত কোণ দুটাক জইন কৰি দিলোঁ এইডালত কি পাম এইডাল আমাৰ কৰ্ণ হ'ব বা ডায়গনেল হ'ব আৰু এইডালো কি হ'ব কৰ্ণ বা ডায়গনেল হ'ব এতিয়া এই কৰ্ণ বা ডায়গনেলৰ যিকোনো এটা লেংথ থাকিব আমাৰ তো স্কুৱেৰ ক্ষেত্ৰতহে আয়তৰ ক্ষেত্ৰত নহয় দেই স্কুৱেৰ ক্ষেত্ৰত আৰু এটা ফৰ্মুলা আহি যায় যদিহে আমাক ছাইড লেংথ দিয়া নাথাকে এই বাহুৰ দৈৰ্ঘ্য দিয়া নাথাকে কিমান আমি গম নাপাওঁ আমাক এই কৰ্ণ এডাল বা ডায়গনেল এডালৰ লেংথ দি থোৱা আছে তেতিয়া আমি এই বৰ্গটোৰ এৰিয়া উলিয়াব পাৰিম তাৰ ফৰ্মুলাটো কি কৈছে হাফ মাল্টিপ্লাই কৰি এই কৰ্ণৰ দৈৰ্ঘ্যটো লাগিব আমাক কৰ্ণৰ দৈৰ্ঘ্য লৈ পিনে তাক স্কোৱাৰ কৰি দিম সেইটো হৈ যাব আমাৰ এৰিয়া নেক্সট এটা কনচেপ্টলৈ যাম আমি সমকোণী ত্ৰিভুজ এৰিয়া পেৰিমিটাৰত এই কনচেপ্টটো বহুত ইউজ হয় সমকোণী ত্ৰিভুজৰ তো ইয়াকো এবাৰ ভালদৰে বুজি লওঁ আহক যদি এটা ত্ৰিভুজৰ এটা 90 ডিগ্ৰী এংগুল থাকে তেন্তে সেইটোক আমি এটা সমকোণী ত্ৰিভুজ বুলি ক'ম যদিহে 90 ডিগ্ৰী এংগুল নাথাকে ত্ৰিভুজটোত তেতিয়া তাক আমি সমকোণী ত্ৰিভুজ বুলি নক'ম সেইটো মনত ৰাখিব 90 ডিগ্ৰী এংগুল থাকিব লাগিবই তেতিয়া ইয়াৰ
এতিয়া এইটো এটা সমকোণী ত্ৰিভুজ হয়, ইয়াত এটা 90 ডিগ্ৰী এংগল আছে। তো এই সমকোণী ত্ৰিভুজটো এতিয়া যদি আমি পেৰিমিটাৰ বা পৰিসীমা উলিয়াওঁ কিমান পাম? টোটেল 3টা লেংথ আছে। সেই 3টা লেংথত কি কৰিম? আমি এড কৰি দিম। তো আমি প্ৰথমতে পি লম্ব, এইডালক আমি লম্ব বুলি কওঁ, বা এইডালক আমি লম্ব বুলি কওঁ, ইংলিছত পাৰপেণ্ডিকুলাৰ বুলি কয়। আৰু এইডালক ভূমি বুলি কয়, ইংলিছত বেছ বুলি কয়। আৰু এইডালক কৰ্ণ বুলি কওঁ, আৰু ইংলিছত হাইপটেনিউজ বুলি কয়। ঠিক আছে, আকৌ এবাৰ কৈ দিছোঁ, এইডালক পাৰপেণ্ডিকুলাৰ বুলি কয়, পাৰপেণ্ডিকুলাৰ বুলি কয়। এইডালক বেছ বুলি কয়, আৰু এইডালক হাইপটেনিউজ বুলি কয়। তো ইয়াৰ আমাৰ পেৰিমিটাৰ কি হ'ব? অলৰেডি পি এইটো ছাইডৰ লেংথ প্লাছ এইটো ছাইডৰ লেংথ প্লাছ এইটো ছাইডৰ লেংথ, এই টোটেল যিটো পাম সেইটোৱে হ'ব আমাৰ কেপিটেল ডি পেৰিমিটাৰ হ'ব। ইয়াৰ কালি কি হ'ব? ইয়াৰ ক্ষেত্ৰফল কি হ'ব? এই কিমান ঠাই কভাৰ কৰি আছে? ইয়াত কি হ'ব? তাৰ ফৰ্মুলাটো হৈছে এ ইকুৱেল হাফ ইনটু ভূমি বি দিলোঁ ইনটু হাইট। এই পাৰপেণ্ডিকুলাৰ যিডাল আছে, লম্ব যিডাল আছে, তাৰ দৈৰ্ঘ্যটো লাগে, সেইডালক আমি হাইট বুলি ধৰিছোঁ। তো ইয়াৰ লম্ব কিমান হ'ব? পি বুলি ধৰিছোঁ, বা কেতিয়াবা আমি এইচ বুলিও ধৰে, এইডালক কেতিয়াবা আমি এইচ বুলি কনচিডাৰ কৰে। এতিয়া মই পি বুলি লিখিছোঁ, বা কেতিয়াবা এৰিয়া ইকুৱেল হাফ ইনটু বি ইনটু এইচ, এইডালক এই পি নধৰি এইচ বুলিও ধৰে। তো এই লম্বডালকে আমি হাইট বুলি কনচিডাৰ কৰোঁ। তো ইয়াৰ পৰা আমাৰ কি হৈ যাব? এটা সমকোণী ত্ৰিভুজৰ এৰিয়া পাম। পিছে এইখিনিতে এটা কথা কৈ থওঁ, প্ৰায়বোৰ ত্ৰিভুজৰ কাৰণে আমি এই ফৰ্মুলাটোৱে ইউজ কৰোঁ, এৰিয়া ইকুৱেল হাফ ইনটু বেছ ইনটু হাইট। কেইটামান ত্ৰিভুজ আছে তাৰ কাৰণে আমি বেলেগ এটা ফৰ্মুলা ইউজ কৰিম, কিন্তু মেক্সিমাম ট্ৰাইংগল যিমান আছে তাৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰোঁ। ক্লিয়াৰ? নেক্সট এটা আমি কনচেপ্টলৈ যাম, পাইথাগোৰাছ থিয়ৰম। পাইথাগোৰাছ থিয়ৰমটো এৰিয়া পেৰিমিটাৰত মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ প্ৰয়োগ বহুত বেছি আছে। তো ইয়াকো এবাৰ ভালদৰে বুজি লওঁ। একেবাৰে সহজ কনচেপ্ট হয়। এই এ বি চি এটা ৰাইট এংগল ট্ৰাইংগল লাগিব আমাক। পাইথাগোৰাছ থিয়ৰমৰ কাৰণে আমাক এটা ৰাইট এংগল ট্ৰাইংগল লাগিবই। তো এইটো এটা ৰাইট এংগল ট্ৰাইংগল। তো এতিয়াই কৈ আহিছোঁ, এইডাল কি হয়? বি চিডাল ভূমি হয়, বেছ। আৰু এই লম্বডাল, এইডালক আমি হাইট বুলিও কনচিডাৰ কৰিছিলোঁ, এনেই পি মানে পাৰপেণ্ডিকুলাৰ বুলি কওঁ। আৰু এইডালক আমি কৰ্ণ বা হাইপটেনিউজ বুলি কওঁ। এতিয়া পাইথাগোৰাছ থিয়ৰমত আমাক কি কয়? যদি আমি এই ভূমি যিটো ছাইড আছে সেই ছাইডটোক আমি স্কুৱেৰ কৰোঁ, প্লাছ আৰু এই যিডাল লম্ব আছে তাৰ ছাইডক লেংথটোক, তাৰ এই লম্বডালৰ ছাইড লেংথটোক স্কুৱেৰ কৰোঁ আৰু দুটাৰ মাজত এড কৰি দিওঁ, তেতিয়া আমি কি পাম? এই যিডাল কৰ্ণ আছে, কৰ্ণৰ ছাইড লেংথৰ স্কুৱেৰ সমান পাম। এইটোৱে ফৰ্মুলাটোৱে কয়। আকৌ এবাৰ কৈছোঁ, সমকোণী ত্ৰিভুজ এটাৰ, এইটো 90 ডিগ্ৰী দেখিছে আপোনালোকে, এইটো এটা সমকোণী ত্ৰিভুজ হৈ যাব। সমকোণী ত্ৰিভুজ এটাৰ ভূমি ছাইড লেংথক স্কুৱেৰ কৰোঁ, লগতে লম্ব যিডাল থাকিব সেইডাল ছাইড লেংথক স্কুৱেৰ কৰিম আৰু দুটাৰ মাজত এড কৰি দিম। এড কৰি দিলে এই যিডাল কৰ্ণ আছে সেই কৰ্ণডালৰ ছাইড লেংথৰ স্কুৱেৰ সমান হ'ব। ইয়াত মই সেইটোৱে লিখি থোৱা আছে, এ বি স্কুৱেৰ, তাৰমানে লম্বডালৰ কথা কৈছে, এ বি স্কুৱেৰ প্লাছ ভূমি বি চি স্কুৱেৰ ইকুৱেল এ চি, মানে কৰ্ণ স্কুৱেৰৰ সমান হ'ব। তো ইয়াত মই এইটোৱে লিখি থোৱা আছে। খালি এটা কথা মনত ৰাখিব, পাইথাগোৰাছ সকলো ট্ৰাইংগলতে ইউজ নহয়। যেনে এইটো এটা ট্ৰাইংগল আছে আমাৰ, এই ট্ৰাইংগলটোত আমি পাইথাগোৰাছটো ফৰ্মুলা ইউজ কৰিব নোৱাৰোঁ, যিহেতু ইয়াৰ আমাৰ কোনো এটা এংগল 90 ডিগ্ৰী নহয়। এই এংগলটো 90 ডিগ্ৰী নহয়, এইটো নহয়, এইটো নহয়। সেয়েহে আমি ইয়াত পাইথাগোৰাছ থিয়ৰমটো ইউজ কৰিব নোৱাৰিম। তো ইয়াত মই সেইকাৰণে লিখি দিছোঁ, পাইথাগোৰাছ থিয়ৰম এপ্লিকেবল অনলি টু ৰাইট এংগল ট্ৰাইংগলৰ কাৰণেহে। তো আমাৰ থিয়ৰী এইখিনি আছিলে। আহক এতিয়া আমি কুৱেশ্যন কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, এটা আয়তক্ষেত্ৰৰ পৰিসীমা 13 চেণ্টিমিটাৰ আৰু প্ৰস্থ 11/4 চেণ্টিমিটাৰ, ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব? তো আমাক কি দিয়া আছে? পেৰিমিটাৰ পি ইকুৱেল 13 চেণ্টিমিটাৰ দিয়া আছে। এল ফাইণ্ড আউট কৰিব লাগে, এল উলিয়াব লাগে, মানে লেংথ উলিয়াব লাগে, আৰু বি দি থোৱা আছে, কিমান আছে? 11/4 চেণ্টিমিটাৰ। আয়তক্ষেত্ৰ হয়, ইয়াৰ আমি পেৰিমিটাৰ জানো, পি ইকুৱেল 2 × L + B, এইটো ফৰ্মুলা ইউজ হয়। তো এইটোকে কৰিছোঁ।
আমি এবাৰ এইটো আগত পাতিছোঁ সো 2 লেংথ উলিয়াব লাগে তাক এল হিচাপে ৰাখিম প্ৰস্থ কিমান দি থোৱা আছে ব্ৰেথ 11/4 ইজ ইকুৱেল পেৰিমিটাৰ কিমান আছিলে 13 সেন্টিমিটাৰ এতিয়া এই 2 টো এফালে গৈ ডিভাইড হৈ যাব কি লিখিব পাৰিম l + 11/4 আৰু এইটো 13/2 হৈ যাব এই 11/4 টো এফালে গৈ মাইনাস হৈ যাব 13/2 minus 11/4 এটা 2 আৰু 4 এলচিএম ল'ব লাগে এলচিএম কিমান হ'ব 4 হ'ব এতিয়া 2 লগত কিমান মাল্টিপ্লাই কৰিলে 4 হ'ব 2 হ'ব সো 2 পাতিলো ইনটু 13 মাইনাস চিন আছিল মাইনাস 4 লগত কিমান মাল্টিপ্লাই কৰিলে 4 পোৱা যাব 1 সো 1 ইনটু 11 এটো কিমান পোৱা যাব 26 minus 11/4 তো কিমান আহিব এটো 15/4 সেন্টিমিটার এটো লেংথ নহল জানো তো l ইকুয়াল কিমান পালো আমি 15/4 সেন্টিমিটার তো আমাৰ কারেক্ট অপশন কিমান হ'ব অপশন বি টো কারেক্ট হ'ব দেখিলে আমি ফর্মুলা ইউজ কৰি পিনে কিমান সহজে এটো কোৱেশ্চন সলভ কৰি দিলো নেক্সট কোৱেশ্চনলৈ যাম আমি এতিয়া এটা আয়তক্ষেত্ৰৰ পৰিসীমা 34 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ অধিক আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল হৈছে এৰিয়া উলিয়াবলৈ কৈছে আয়তৰ আমাক কি দি থোৱা আছে পেৰিমিটাৰ দি থোৱা আছে পেৰিমিটাৰ কিমান দি থোৱা আছে 34 সেন্টিমিটাৰ ইয়াতে আমাক এটা কথা কৈছে দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ বেছি দিয়া l টো হৈছে আমাৰ দৈৰ্ঘ্য লেংথ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ b টোক আমি প্ৰস্থ বুলি ধৰি ললো তাতকে কিমান হৈছে 7 সেন্টিমিটাৰ বেছি হেকানে প্লাস কৰি দিলো দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটাৰ অধিক বুলি কৈছে l টো আমাৰ দৈৰ্ঘ্য হয় লেংথ হয় b মানে প্ৰস্থ মানে ব্ৰেথ হয় তো লেংথ টো ব্ৰেথতকৈ 7 সেন্টিমিটাৰ বেছি সো l ইকুয়াল হেকানে b + 7 হৈ যাব ঠিক আছে এতিয়া আমি পেৰিমিটাৰ ফৰ্মুলাটো জানোৱে পেৰিমিটাৰ মানে কিমান p ইকুয়াল 2 * l + b আমি এটো উল্টাকে লিখিম এতিয়া এইফালে লিখিছো 2l + b = p এনেকে লিখিছো এনেকে লিখিব পাৰো 2 ইয়াত আমি l ৰ জায়গাত এটো ভ্যালু পাতি দিব পাৰিম b + 7 b + 7 এনেকে পাতি দিছো তাৰপিছত b টো b হিচাপে ৰাখি দিম আৰু পেৰিমিটাৰ আমাৰ কিমান দি আছে 34 সেন্টিমিটাৰ দি থোৱা আছে এতিয়া এ 2 টো এ টোৰ লগত মাল্টিপ্লাই হৈ আছে হেবাবে এফালে গৈ কি হ'ব ডিভাইড হ'ব b + 7 + b আৰু 34/2 এফালে কৰিছো ইয়াত b কেটা আছে দুটা আছে কিমান হ'ব 2b + 7 আৰু এটো কিমান যাব 17 বাৰ যাব 17 7 টো এফালে যাব মাইনাস হ'ব 17 - 7 কিমান হ'ব 10 আহিব 2 টো এতিয়া ডিভাইড হৈ যাব 10/2 কিমান আহিব 5 সেন্টিমিটাৰ তো देयरफॉर b = 5 সেন্টিমিটাৰ এটা b টো আমি 5 সেন্টিমিটাৰ পালাম মানে আমি প্ৰস্থ 5 সেন্টিমিটাৰ পালো তে লেংথ কিমান পাম a টো ৰিলেচনৰ পৰা উলিয়াব পাৰিম এটো সম্বন্ধৰ পৰা ইয়াত পাতি দিয়ক l কিমান আছিল b + 7 b কিমান পাইছো আমি 5 পাইছো 5 + 7 কিমান হ'ব 12 সেন্টিমিটাৰ এটা কি উলিয়াব লাগে l লেংথ পালো আৰু ব্ৰেথ পালো মানে দৈৰ্ঘ্য পালো আৰু প্ৰস্থ পালো তে তাৰ পৰা আমি আয়তৰ কালি উলিয়াব পাৰিম ফৰ্মুলাটো কি আছিল এৰিয়া ইকুয়াল l * b তো কিমান হ'ব আমাৰ 5 * 12 সেন্টিমিটাৰ স্কয়াৰ কিমান হৈ যাব 60 সেন্টিমিটাৰ স্কয়াৰ তো কারেক্ট অপশন বি টো হয় ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনলৈ যাম আমি কোৱেশ্চন নম্বৰ 3 এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে 169 বৰ্গমিটাৰ বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ উলিয়াব লাগে এটা ডায়াগ্ৰাম ড্ৰ কৰি লওঁ তেতিয়া আমাক কি কৈছে এটো এটা বৰ্গ হয় স্কয়াৰ হয় ইয়াৰ এৰিয়া দি থোৱা আছে কিমান দি থোৱা আছে 169 মিটাৰ স্কয়াৰ দি থোৱা আছে তো ইয়াৰ আমি কি কৰিব লাগে সাইড লেংথ উলিয়াব লাগে তো সাইড লেংথক আমি l বুলি ধৰি লৈছো তো এৰিয়া ফৰ্মুলা কি আছিল আমাৰ স্কয়াৰ এৰিয়া ফৰ্মুলা আছিল a = l স্কয়াৰ তো এৰিয়া আমাক দি থোৱা আছে এটা স্কয়াৰৰ এৰিয়া ফৰ্মুলাটো কি হৈছে আমাৰ a = l স্কয়াৰ এৰিয়া আমাক দি থোৱা আছে 169 বৰ্গমিটাৰ 169 মিটাৰ স্কয়াৰ
আৰু আমি লেংথটো L বুলি ধৰি লৈছোঁ L স্কয়াৰ এটো এফালে আনিম 169 কিমান হৈ যাব 169 প্লাস মাইনাস 13 169 ৰুট অভাৰ 13 আহে এতিয়া ইয়াত আমি দুটা ভ্যালু পাইছো এটা কি পাইছো L = 13 পাইছো আৰু L = -13 পাইছো এটা +13 এটা -13 এতিয়া আপুনি কওকচোন মাইনাস লেংথ কেতিয়াবা নিগেটিভ হ'ব পাৰে জানো নোৱাৰে তো তাৰ বাবে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি টু কাৰেক্ট হ'ব L = 13 সো অপচন ডি তো আমাৰ কাৰেক্ট অপচন হ'ব সো লেংথ = 13 টো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব সো অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনলৈ যাম আমি 4 নম্বৰ কোৱেশ্চন এটা কোঠাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 8 মিটাৰ আৰু 6 মিটাৰ টমে জেৰিক ধৰিবলৈ কোঠাটোৰ চাৰিওফালে দেৱালৰ কাষেৰে আৰু অৱশেষত এটা কৰ্ণৰ দিশত দৌৰি যায় টমে সৰ্বমুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে সহজ প্ৰশ্ন প্ৰথমতে আমি এটা ডায়াগ্ৰাম ড্ৰ কৰিম এই কোৱেশ্চনটোৰ এটো আমাৰ এটা ৰেক্টেংগল ইয়াৰ দৈৰ্ঘ্য দি থোৱা আছে 8 মিটাৰ আৰু প্ৰস্থ আমাৰ কিমান দি থোৱা আছে 6 মিটাৰ তো প্ৰথমতে কি কৰিলে টমে জেৰিক ধৰিবলৈ কোঠাটোৰ চাৰিওফালে মানে কোঠাটোৰ চাৰিওফালে দৌৰিলে তো আমি কি উলিয়াব লাগিব পেৰিমিটাৰ তো ইয়াৰ এটোৰ পেৰিমিটাৰ কিমান হ'ব আমি এবাৰ চাই লওঁ 2 * L + B 8 + 6 14 28 মিটাৰ তো টোটাল আমাৰ পেৰিমিটাৰ কিমান পালো এটো 28 মিটাৰ তাৰ পিছত কি কৈছে অৱশেষত এটা কৰ্ণৰ দিশত দৌৰি যায় সাপোজ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে এনেকৈ গ'ল ইয়াত পালেগে তাৰ পিছত আকৌ এটা কৰ্ণৰ দিশত ইয়াৰ অপজিট কৰ্ণৰটো এটো হয় তো এপিনে মুভ কৰিব তো এই লেংথটো আমি উলিয়াব লাগে কিমান হ'ব তো এটো আমি কিহৰ সহায়ত উলিয়াব পাৰিম পাইথাগোৰাছ সূত্ৰটোৰ পৰা উলিয়াব পাৰিম কিয় কেলে উলিয়াব পাৰিম এটো দেখিছে নহয় এটো এটা 90 ডিগ্ৰী এংগল কৰিছে ইয়াত সো 90 ডিগ্ৰী এংগল কৰিলে কি হৈ যায় এটা সমকোণী ত্ৰিভুজ হৈ যায় আৰু সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম তো আহক আমি এতিয়া সূত্ৰটো ব্যৱহাৰ কৰোঁ তো এই সাইডটো কিমান হ'ব আমাৰ 6 সেন্টিমিটাৰ আৰু এই সাইডটো সৰি 6 মিটাৰ হ'ব এটো আমাৰ 6 মিটাৰ আৰু এটো 8 মিটাৰ তো পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ পৰা এই সাইড লেংথটো আমি উলিয়াব পাৰিম তো ধৰি লৈছো এটো আমাৰ h বুলি ধৰি লৈছো তো আমাৰ সূত্ৰটো কি কয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ ডাইৰেক্ট কিমান হৈ যাব 36 প্লাস 64 h স্কয়াৰ এটো কিমান হৈ যাব 100 h স্কয়াৰ h তো আমি এফালে লৈ আহিছো h √100 কিমান পাম আমি প্লাস মাইনাস 10 আমি কনসিডাৰ কিমান কৰিম 10 ক কনসিডাৰ কৰিম নেগেটিভ 10 আমাৰ কি হয় লেংথ কেতিয়াও নেগেটিভ নহয় এতিয়া আমি এডাল লেংথ কিমান পালো 10 মিটাৰ পালো এটা আমাৰ টোটাল কি কৈছে টোটাল কিমান ডিসটেন্স কভাৰ কৰিলে এই পেৰিমিটাৰটো কভাৰ কৰিলে 28 মিটাৰ হল লগতে এই কৰ্ণৰ দি গল কৰ্ণৰ দৈৰ্ঘ্যটো অতিক্ৰম কৰিলে তো কিমান পালো 10 মিটাৰ তো ইয়াৰ লগত এড কৰি দিম 28 মিটাৰ প্লাস 10 মিটাৰ ইকুৱেল টু 38 মিটাৰ সো অপচন এ টু কাৰেক্ট 5 নম্বৰ কোৱেশ্চন কি কৈছে এটা আয়তক্ষেত্ৰৰ এটা কৰ্ণৰ দৈৰ্ঘ্য হৈছে 5 সেন্টিমিটাৰ যদি আয়তক্ষেত্ৰটোৰ দিশ আৰু প্ৰস্থ অনুপাত 4:3 হয় তেন্তে আয়তক্ষেত্ৰটোৰ পৰিসীমা হ'ব আমি এটা ডায়াগ্ৰাম ড্ৰ কৰি লওঁ এটো এটা আয়ত হয় এটো L দৈৰ্ঘ্য এটো B প্ৰস্থ এটা অনুপাত দি থোৱা আছে কিমান 4:3 আৰু এটা কৰ্ণ এডালকে ধৰিছো আমি কিমান দি থোৱা আছে 5 সেন্টিমিটাৰ ইয়াক কি উলিয়াব লাগে আমি পেৰিমিটাৰ উলিয়াব লাগে ধৰি ললো আমি লেংথ আমি 4x বুলি ধৰি লৈছো আৰু প্ৰস্থ ব্ৰেডক আমি 3x বুলি ধৰিছো এই লেংথ = 4x আৰু ব্ৰেড = 3x এটো আমি কোপা ললো এই অনুপাতটো পালো লেংথ আৰু ব্ৰেডৰ অনুপাত কিমান দি আছে 4:3 হেকাৰণে লেংথক আমি 4x বুলি ধৰি ললো আৰু ব্ৰেডক আমি 3x বুলি ধৰি ললো এতিয়া আমি কি কৰিম পাইথাগোৰাছ সূত্ৰটো প্ৰয়োগ কৰিব পাৰিম সক এটো আমাৰ এটা 90 ডিগ্ৰী এংগল হয় সমকোণী ত্ৰিভুজ হৈ যাব সমকোণী ত্ৰিভুজ হলে পাইথাগোৰাছৰ সূত্ৰটো আমি ইউজ কৰিব পাৰিম তেতিয়া আমাৰ লেংথটো কিমান হৈছে আমি 4x বুলি ধৰিছো সো এটো হৈ যাব আমাৰ 4x আৰু এটো হৈ যাব আমাৰ কিমান
3x প্ৰস্থ b2 তো পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম এটা পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব লম্ব স্কয়াৰ লম্বটো কিমান 3x হোল স্কয়াৰ আহিব প্লাস ভূমি কিমান আছে 4x হোল স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ কৰ্ণটো কিমান আছে আমাৰ 5 স্কয়াৰ হৈ যাব এটো কিমান হৈ যাব 9x স্কয়াৰ আৰু এটো 16x স্কয়াৰ হৈ যাব আৰু এটো 25 এটো কিমান হৈ যাব টোটাল 25 স্কয়াৰ 25x স্কয়াৰ হৈ যাব আৰু এটো হ'ব 25 by 25 1 আৰু x ৰ ভ্যালু আমি কিমান লম প্লাস মাইনাস 1 তো আমি কনসিডাৰ কিমান কৰিম x ৰ ভ্যালু আমি 1 হে কনসিডাৰ কৰিম নেগেটিভ 1 টো কনসিডাৰ নকৰো তো x ৰ ভ্যালু 1 পালো তো ইয়াত x ৰ ভ্যালু বহাই দিয়ক ইয়াত x ৰ ভ্যালু বহালে কিমান হ'ব এটো 4 হৈ যাব আৰু ইয়াত কিমান হ'ব 3 হৈ যাব তাৰ মানে এটো কিমান হৈ যাব লেংথটো 4 হৈ যাব আৰু এটো লেংথটো কিমান হৈ যাব 3 হৈ যাব এটা লেংথ আৰু ব্ৰেডথ আমি পাই গলো এটা পেৰিমিটাৰ উলিয়াব লাগে যদি এটো 4 হয় এটো কিমান হ'ব 4 হ'ব আৰু এটো 3 হলে এটো 3 হৈ যাব তো পেৰিমিটাৰ কি আছিল ফৰ্মুলাটো 2 * l + b 2 লেংথ কিমান পালো আমি 4 আৰু ব্ৰেডথ কিমান পালো আমি 3 কিমান হ'ব 2 * 7 14 সেন্টিমিটাৰ সো অপশন বি টো কারেক্ট হয় নেক্সট কোৱেশ্চনলৈ যাম আমি এতিয়া কোৱেশ্চন নম্বৰ 6 এটো আমাৰ লাষ্ট কোৱেশ্চন হ'ব কি কৈছে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতাৰ দৈৰ্ঘ্য সমান আৰু তৃতীয়টো বাহুৰ দৈৰ্ঘ্য 2√2 সেন্টিমিটাৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল সুধিছে এৰিয়া উলিয়াব লাগে তো প্ৰথমতে এটা আমি ৰাইট এংগল ট্ৰায়াঙ্গল ড্ৰ কৰি লম এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল এত কি কৈছে ভূমি মানে বেস আৰু লম্ব মানে পাৰপেন্ডিকুলাৰটো লেংথটো আমাৰ সমান বুলি কৈছে ধৰি লৈছো এটো আমি 1 সেন্টিমিটাৰ আৰু কৰ্ণ দৈৰ্ঘ্য দি আছে 2√2 সেন্টিমিটাৰ এটো এটা সমকোণী ত্ৰিভুজ যেতিয়া হল তাৰ সমকোণী ত্ৰিভুজ হলে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম এটা পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিলে আমাৰ এ সাইড লেংথটো আমাৰ ওলাই যাব তাৰ পিছত আমি ইয়াৰ এৰিয়াটো উলিয়াব পাৰিম তো আহক পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰো কি হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ কৰ্ণটো কিমান দিছে 2√2 স্কয়াৰ কৰিলো এটো কিমান হৈ যাব 2x স্কয়াৰ এটো কিমান হ'ব 4 আৰু এটো পাৰ √2 টো আঁতৰি যাব 2 8 হৈ যাব এপিনে গলে 2 টো ডিভাইড হৈ যাব কিমান হ'ব 8/2 4 x √4 ইয়াৰ ভ্যালু কিমান হ'ব প্লাস মাইনাস 2 মই আগতেও কৈছো যে আমি ইয়াৰ পজিটিভ ভ্যালুটোহে কনসিডাৰ কৰিম পজিটিভ ভ্যালু কিমান হ'ব 2 নেগেটিভ ভ্যালুটো কেলে কনসিডাৰ নাই কৰা লেংথ কেতিয়াও নেগেটিভ নহয় হেকাৰণে আমি নেগেটিভ ভ্যালু কনসিডাৰ কৰা নাই হেবাবে এতিয়া আমি কিমান পাম x = 2 সেন্টিমিটাৰ এটো কিমান পাম 2 সেন্টিমিটাৰ x = তো আমি ভূমি পালো 2 সেন্টিমিটাৰ লম্ব পালো 2 সেন্টিমিটাৰ আৰু কৰ্ণ 2√2 সেন্টিমিটাৰ এটা এটোৰ পৰা আমি কালি উলিয়াব পাৰিম এটা ত্ৰিভুজৰ কালি উলিয়া ফৰ্মুলাটো কি আছিল হাফ ইনটু বেস ইনটু হাইট হাফ বেস কিমান আছে 2 সেন্টিমিটাৰ আৰু হাইট লম্বটো হাইট হ'ব তো কিমান আছে 2 সেন্টিমিটাৰ 2 এটোৱে কেনসেল হৈ যাব কিমান থাকিব 2 সেন্টিমিটাৰ স্কয়াৰ সো কারেক্ট आंसर কি হ'ব অপশন এ টো কারেক্ট হ'ব তো এটোৱে লাষ্ট কোৱেশ্চন আছিল আমি এতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনই সলভ কৰিছো আমি পিছলে প্ৰেক্টিস কোৱেশ্চন আনিম যাতে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক দেখিলে গম পাই যায় যে কোৱেশ্চনৰ লেভেলটো কেনেকুৱা আহিছে আৰু হেমতে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে আজিলে ইমানে ধন্যবাদ